নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 2 ছেপ্টেম্বৰ। আজি লাখ লাখ হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ল অৰুণোদয়ৰ তালিকাৰ পৰা। যদি আপোনাৰ নামটো কৰ্তন হৈছে অতি শীঘ্ৰে এই ফৰ্মটো জমা দিয়ক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইটো ফৰ্ম সকলোকে জমা দিবলৈ আহ্বান জনাইছে। যদি আপোনাৰ নামটো কৰ্তন হৈছে আপোনাৰ বাবে এটা ভাল খবৰ। লগতে লাখ লাখ আত্মসহায়ক মহিলাৰ একাউণ্টত আজি সহজে প্ৰদান কৰা হৈছে 10,000 টকা। আপুনি যদি 10,000 টকাৰ চেক পোৱা নাই নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো আজিৰ পৰা চৰকাৰে নতুনকৈ বিতৰণ কৰি আছে ৰেচন আৰু 10 তাৰিখৰ আগতে আপোনাৰ ৰেচন ল'ব লাগিব, অন্যথা আপুনি ৰেচন নাপাব। লগতে লাখ লাখ লোকৰ বাবে এটা ভাল খবৰ আহি পৰিছে, চৰকাৰে প্ৰদান কৰিব চৰকাৰী ঘৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আপুনি পূৰ্বতে পাই থকা অৰুণোদয় হঠাৎ বন্ধ হৈছে নেকি? তেনে ক্ষেত্ৰত এই প্ৰপত্ৰ আপুনি জমা কৰক। জুন আৰু জুলাই আৰু আগষ্ট মাহত লাখ লাখ হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে। যদি আপুনি যোগ্য হিতাধিকাৰী আপোনাৰ নামটো কৰ্তন কৰা হৈছে অতি শীঘ্ৰে এই প্ৰপত্ৰটো আপুনি ফিল আপ কৰক। আপুনি প্ৰপত্ৰটো ক'ৰ পৰা লাভ কৰিব, লগতে কেনেকৈ ফিল আপ কৰিব সম্পূৰ্ণকৈ জানিব পাৰিব। অৰুণোদয় তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন হৈছে নেকি? তালিকাৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। DC অফিচলৈ নোযোৱাকৈ লাভ কৰিব ধনৰাশি। ইয়াৰ বাবে প্ৰপত্ৰ পূৰণ কৰি পোনপটীয়াকৈ ASL RMত পঠিয়াই দিয়ক আপুনি। ৰাজ্যৰ প্ৰতিগৰাকী জীৱিকাসুখে লাভ কৰিব অৰুণোদয় আঁচনি। আত্মসহায়ক প্ৰতিজন মহিলাৰ বাবে ভাল খবৰ দিছে। যদি আপুনি আত্মসহায়ক এজন হিতাধিকাৰী তেনে ক্ষেত্ৰত আপুনি পাব অৰুণোদয় আঁচনি। তাৰ বাবে প্ৰপত্ৰ জমা দিব লাগিব। আপুনি প্ৰপত্ৰটো ক'ৰ পৰা লাভ কৰিব ভিডিঅ'টোৰ শেষত জানিব পাৰিব। ইয়াৰ বাবে যাব নালাগে কোনো DC অফিচলৈ, পোনপটীয়াকৈ লাভ কৰিব এই অৰুণোদয় আঁচনি। আপুনি 1250 টকা প্ৰতিগৰাকী মহিলাই পাই থাকিব। গেছ কিনিলে লাভ কৰিব 250 টকাৰ ৰাজসাহায্য। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গেছ কিনিবলৈ টকা প্ৰদান কৰিব। পঞ্চায়তৰ কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব পাৰিব অৰুণোদয় আঁচনি প্ৰপত্ৰ। যদি আপোনাৰ নামটো কৰ্তন কৰা হৈছে তেনে ক্ষেত্ৰত আপুনি পঞ্চায়তৰ পৰা প্ৰপত্ৰটো লৈ অতি শীঘ্ৰে জমা দিয়ক। লগতে আত্মসহায়ক মহিলাসকলেও পঞ্চায়তৰ পৰা প্ৰপত্ৰটো লৈ জমা দিব লাগিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ আজিৰ দিনত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 3 মাহৰ মূৰত আহি গ'ল ফ্ৰী চাউল। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপোনাৰ বাবে ভাল খবৰ, কিয়নো 1 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে অন্ন সেৱা দিন। 10 তাৰিখৰ পূৰ্বে সংগ্ৰহ কৰক বিনামূলীয়াকৈ চাউল। সময় উকলি গ'লে নাপাব ৰেচন। নতুন নিয়মেৰে সংগ্ৰহ কৰক ৰেচন। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। দোকানীয়ে অনিয়ম কৰিলে দিয়ক আপুনি অভিযোগ। এতিয়া আপুনি ডায়েল কৰক 180034536111। যদি ফোন নম্বৰত কল নালাগে তেনে ক্ষেত্ৰত SMS-ৰ দ্বাৰাও আপুনি জনাব পাৰিব। নিৰ্দেশ অমান্য কৰিলে সুলভ মূল্যৰ দোকানীৰ বিপদ অনিবাৰ্য। অনিয়ম কৰিলে জেল পৰ্যন্ত যাব লাগিব ৰেচনৰ দোকানী। ফোন নালাগিলে আপুনি মেছেজ কৰক এই নম্বৰটোত। হেল্পলাইন নম্বৰটো হৈছে 1969। হয় বন্ধু বান্ধৱীসকল, হেল্পলাইন নম্বৰটো হৈছে 1967। কল কৰি দিব পাৰিব অভিযোগ। ৰেচন সংগ্ৰহৰ সময়ত দিয়ক আপুনি ফিংগাৰপ্ৰিণ্ট দিহে আপুনি ৰেচন সংগ্ৰহ কৰক, অন্যথা যদি আপুনি ৰেচন লৈ আহে পৰিব আপুনি বিপদত। প্ৰতিগৰাকী হিতাধিকাৰীয়ে সংগ্ৰহ কৰিব লাগিব ই-পোষ্ট মেচিনত দিয়া ৰচিদ। আপুনি ই-পোষ্ট মেচিনত ফিংগাৰ দি লগে লগে ৰচিদ আপুনি লৈ ল'ব লাগিব। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী হিৰো মই জিৰো, এনেকুৱাকৈ মন্তব্য কৰিছে মেহমুদ মাদানী। মই সাজু আছো, মোক বাংলাদেশলৈ পঠিয়াই দিয়ক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে মোক বাংলাদেশলৈ পঠিয়ালো, মই মনে মনে বহি নাথাকো। অসমত উচ্ছেদ হ'বলৈ দিয়া নহ'ব। অসমলৈ আহি পুনৰ অসম বিৰোধী মন্তব্য কৰিছে মাদানীয়ে। মুখ্যমন্ত্ৰীয়ে যদি মোক বাংলাদেশলৈ পঠিয়াই তেন্তে পঠিয়াই দিয়ক। আমি যেনেকৈ যুঁজিব পাৰোঁ যুঁজিম। ক্ষমতাৰ বাবে মিয়া অচিনাকি মানুহ শব্দ প্ৰয়োগ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ছিষ্টেম এটাৰ ভিতৰত থাকি কাম কৰক, শত্ৰুতা কিয় ৰাখিব লাগে? গুৱাহাটীত সংবাদমেল পাতি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মাদানীয়ে হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। মুখ্যমন্ত্ৰী যদি হিৰো হয় মই জিৰো, এনেকুৱাকৈ মেহমুদ মাদানীয়ে মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰদান কৰিছে। অসমলৈ আহি মুখ্যমন্ত্ৰীৰ গ্ৰেপ্তাৰৰ দাবী দুঃসাহস মাদানীয়ে ক'ত পালে?
মিয়াই আশ্ৰয় লৈ থকা বেতবাৰী শিবিৰ প্ৰদৰ্শন কৰে মেহমুদ মাদানীয়ে। অসমত জমিয়তৰ নেতা মৌলানা মেহমুদ মাদানী গোৱালপৰীয়া সংখ্যালঘু প্ৰধান অঞ্চলত ভ্ৰমণ কৰে মাদানীয়ে। তিনি গগৈৰ সুৰত সুৰ মিলালে মেহমুদ মাদানীয়ে। অসম আৰক্ষীক কঠোৰ দৃষ্টি ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মাদানীৰ অসম ভ্ৰমণ আৰক্ষীৰ নজৰত। গোৱালপাৰাত আজমলৰ ঘৰত আশ্ৰয় মাদানীসহ 7জন জমিয়ত উলেমা ইহিন্দৰ গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈৰ সৈতে সুৰ মিলালে মাদানীয়ে। অসমত উচ্ছেদ বন্ধ হ'ব লাগে বুলি মাদানীয়ে মন্তব্য কৰিছে আৰু ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰদান কৰিলে। যদি কোনো বাংলাদেশী আছে সিয়া বিতৰণ কৰক, এনেকুৱাকৈ মন্তব্য কৰিছে মাদানীৰ তৰফৰ পৰা। আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৱশেষত হুংকাৰ প্ৰদান কৰিছে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাদানীক দুবাৰকৈ বুঢ়া আঙুলি দেখুৱালে। চিএম মই মাদানী নহয়, বেছি কৰিলে জেলত ভৰাই থম বুলি হুংকাৰ প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইচ্ছা কৰিলে মই এতিয়া গ্ৰেপ্তাৰ কৰিব পাৰিব মেহমুদ মাদানীক। কংগ্ৰেছৰ বাবে সাহস পাইছে মেহমুদ মাদানীয়ে। মাদানীক দুবাৰকৈ বুঢ়া আঙুলি দেখুৱালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছৰ লগতহে মাদানীৰ মিলা প্ৰীতি, কংগ্ৰেছত থাকিলেহে মাদানী থাকিব। মাদানীৰ ডাঙৰ ডাঙৰ কথাৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ প্ৰতিক্ৰিয়া। অসম আৰক্ষীক কঠোৰ দৃষ্টি ৰাখিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। মাদানীৰ অসম ভ্ৰমণ আৰক্ষীৰ নজৰত আছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকী। গুৱাহাটীত সংবাদমেল পাতি দৃষ্টতা মাদানীৰ। অসম আৰক্ষীৰ নজৰত থাকি সংবাদমেল পাতিবলৈ সাহস মেহমুদ মাদানীৰ। জিৰ' হিৰো কথা কৈ মাদানীয়ে উচ্ছেদ বন্ধ কৰিম বুলি কৈছে মাদানীয়ে। এনেকৈ বেছি কৰি থাকিলে জেলত ভৰাই থম বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ প্ৰদান কৰিছে। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মেহমুদ মাদানীক লৈ যিটো মন্তব্য কৰিছে আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মাদানী অসমলৈ লাখ লাখ বাৰ আহিব। মাদানীক লৈ জ্বলিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আচলতে মাদানীক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জ্বলিছে নেকি? জনতাৰ মন্তব্যটো কমেণ্ট কৰিব। হিমন্ত বিশ্ব শৰ্মাৰ বুঢ়া আঙুলিত বি আছে বুলি মন্তব্য কৰিছে। বুঢ়া আঙুলিত দেখুৱাই সৰু ল'ৰাৰ দৰে আচৰণ কৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ আচৰণত আমি লাজ পাওঁ। মাদানীয়ে গোৱালপাৰা উচ্ছেদিতৰ মনৰ কথা বুজ ল'লে। স্বাধীনতা সংগ্ৰামী সংগঠনৰ মুৰব্বী হিচাপে কথা পাতিছে। তাত জ্বলিব লগা কি হ'ল বুলি মন্তব্য কৰিছে। কেৱল এয়াই নহয়, মুখ্যমন্ত্ৰীয়ে যে কথাই কথাই বুঢ়া আঙুলিত দেখুৱাই থাকে, মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এনেকুৱাকৈ সৰব হৈ পৰিছে বিধায়ক ৰফিকুল ইছলামে। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট আহি পৰিছে, ইয়াৰ বিষয়ত আপুনি কি ক'ব? তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অসমত বিজেপি চৰকাৰ হিন্দু বাঙালী আনিছে। কেইবাটাও ডাঙৰ মন্তব্য কৰিছে দল সংগঠনে। BTC নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে কাম কৰি নিৰ্বাচনত হিন্দু বাঙালীয়ে 100% ভোট দিছিল বিজেপিক। 100% ভোটৰ বাবেহে অসমত বিজেপি চৰকাৰ আহিছে। ইচ্ছা কৰিলে হিন্দু বাঙালীয়ে চৰকাৰ বনাব পাৰে, ইচ্ছা কৰিলে গাদীৰ পৰা চৰকাৰক উৎখাত কৰিবও পাৰে। ইয়াৰ প্ৰমাণ অনাগত BTC নিৰ্বাচনত আমি দিম বুলি হুংকাৰ প্ৰদান কৰিছে। ইয়াৰ বাবে আমি সকলো হিন্দু বাঙালী এক হৈ আছো। অসমৰ আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচনৰ আগত হিন্দু বাঙালীৰ ভোট পাবলৈ মিঠা কথা কয়। 2026 নিৰ্বাচনত বিজেপিক প্ৰত্যুত্তৰ দিম। হিন্দু বাঙালীৰ নামত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। হিন্দু বাঙালীৰ নাম ভোটৰ গোচৰৰ পৰা প্ৰত্যাহাৰৰ দাবী জনাইছে। গোচৰ প্ৰত্যাহাৰ নকৰিলে প্ৰতিশোধ লোৱাৰ হুংকাৰ প্ৰদান কৰিছে। সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ তৰফৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। কোকৰাঝাৰৰ বাউৰাগুৰি হেজাৰীত তীব্ৰ প্ৰতিবাদ কৰিছে। বন্ধু বান্ধৱীসকল, ইয়াৰ বিষয়ত আপুনি কি ক'ব? যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ভাৰতত থাকি বাংলাদেশক ভাল পালে নহ'ব মুছলমানে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে সংবাদমেল পাতি। ভাৰতক ভাল পোৱা মুছলমান সদায় আমাৰ লগত। ভাৰতক নিজৰ বুলি ভবা মুছলমান আমাৰ লগত আছে। ভাৰতত থাকিলে ভাৰতৰ সংস্কৃতি ভাল পাব লাগিব। ভাৰতৰ সংস্কৃতি, ভাৰতৰ আইন মানিব লাগিব ভাৰতীয় মুছলমানে। ভাৰতত থাকি বাংলাদেশৰ ৰেডিঅ' শুনিলে নহ'ব। ভাৰতত থাকিলে ভাৰতৰ ৰেডিঅ' শুনিব লাগিব। ভাৰতীয় মুছলমানক লৈ স্পষ্ট বাৰ্তা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিলে। ভাৰতত থাকি বাংলাদেশক ভাল পালে নহ'ব মুছলমানসকলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে।
তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 2026 নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি কংগ্ৰেছৰ উজনিত বিজেপি এজেপি আৰু এজেপিৰ বেটিত খহৰীয়া 300ৰো অধিক দলীয় কৰ্মীয়ে যোগ দিলে কংগ্ৰেছত জ্যেষ্ঠ নেতাৰ উপস্থিতিত কংগ্ৰেছত যোগদান কাৰ্যসূচী তিনিটা দলৰ প্ৰতি মৌভংগ হৈ ল'লে সিদ্ধান্ত বাহিৰ কৰিলে বৃহৎ দলীয় ৰেলী 2026 বিজেপিক উফৰাই দিয়াত ল'লে সংকল্প কংগ্ৰেছৰ প্ৰতি আকৃষ্ট হৈ বিজেপি এইবাৰ কথা ঘোষণা কৰিছে যোগদান কাৰ্যসূচীত উপস্থিত আছিল সাংসদ প্ৰদ্যুৎ বৰদলৈ মাৰ্গেৰিটাত অনুষ্ঠিত এই বৃহৎ যোগদান কাৰ্যসূচী হয় বন্ধু বান্ধৱীসকল এটা ডাঙৰ খবৰ আহি পৰিছে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আজিৰ পৰা দেশত সলনি হৈছে কেইবাটাও নতুন নিয়ম দেশত আহিব বৃহৎ পৰিৱৰ্তন হয় বন্ধু বান্ধৱীসকল 1 ছেপ্টেম্বৰৰ পৰা কেইবাটাও নতুন নিয়ম সলনি হৈছে নিয়ম নাজানিলে বিপদত পৰিব পাৰে আপুনি আজিৰ পৰা সলনি হ'ব ৰন্ধন গেছৰ মূল্য যদি আপোনাৰ ঘৰত ৰন্ধন গেছ আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ খবৰ কিয়নো 51.50 টকাকৈ হ্ৰাস হ'ব প্ৰতিটো চিলিণ্ডাৰৰ মূল্য 19 কেজি বাণিজ্যিক চিলিণ্ডাৰৰ দাম হ্ৰাসৰ সিদ্ধান্ত তেল বিপণন কোম্পানী হ্ৰাস কৰিলে মূল্য চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ 30 ছেপ্টেম্বৰৰ ভিতৰত ইউপিএছ বাছি ল'ব লাগিব চৰকাৰী কৰ্মচাৰীসকলে ইয়াৰ পূৰ্বে বাছি লোৱা অন্তিম তাৰিখ আছিল 30 জুন আধাৰ কাৰ্ড আপডেটৰ শেষ সময়সীমা 14 ছেপ্টেম্বৰ ইয়াৰ পাছত আপডেট কৰিলে দিব লাগিব মাচুল আজিৰ পৰা গহনাকেৰাত নতুন নিয়ম সলনি হৈছে ৰূপৰ গহনা থাকিলে হলমাৰ্ক হয় বন্ধু বান্ধৱীসকল এতিয়াৰ পৰা ৰূপৰ গহনাটো থাকিব হলমাৰ্ক দেশত আহিব বৃহৎ পৰিৱৰ্তন আজিৰ পৰা কেইবাটাও নতুন নিয়ম সলনি হৈছে হয় বন্ধু বান্ধৱীসকল যোৱাকালিৰ পৰা ৰাজ্যজুৰি কেইবাটাও নতুন নিয়ম সলনি হৈছে গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিত পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'